তেজপুৰ বৰগাঁৱৰ পৰা মই মহম্মদ মফিজুল ইছলামে কৈছোঁ। সত্যৰ আৰু খতৰ সাহসিকতা থকা মফিজুল ইছলাম তেওঁৰ দেউতা বিডিপি পাৰ্টিৰ ছেক্ৰেটাৰী আছিলে। এই বিডিপি পাৰ্টিৰ ছেক্ৰেটাৰী ইহঁতে ডুপ্লিকেট চাইনৰ সহায়ত আৰু বাংলাদেশী চাইনৰ সহায়ত লৈ যোৱা হয় যদিও মই মফিজুলে আৰু মোৰ দেউতাই হাৰ মনা নাই। কাৰণ তেতিয়ালৈকে দেউতাই এই বৰগাঁৱখনত কোনো ধৰণৰ অবৈধ কাম কৰিবলৈ দিয়া হোৱা নাছিলে। দেউতা ঢুকাই যোৱাৰ পিছত নুৰুলে মোৰ দেউতাৰ 2 কাঠা মাটি দখল কৰি এই ডুপ্লিকেট গাম্বুৰা আৰু ডুপ্লিকেট ছেক্ৰেটাৰী মানে জালি চাইনৰ সহায়ত গাম্বুৰা আৰু ছেক্ৰেটাৰী তেজপুৰ বৰগাঁৱত ৰাইট সাইডত গাম্বুৰা লেফট সাইডত ছেক্ৰেটাৰী আছে নেকি অসমত কৰবাত? যদি আছে আমাৰ তেজপুৰ বৰগাঁৱত। আৰু এই তেজপুৰ বৰগাঁৱটো কুখ্যাতঘাতলৈ পৰিণত কৰিছে ৰেখা ৰাণী ডুপ্লিকেট বিডিপি পাৰ্টিৰ ছেক্ৰেটাৰী আৰু নাগেশ ৰাণা গাম্বুৰা। ইহঁতে মানুহৰ পৰা 1 লাখ 1.5 লাখ 2 লাখকৈ টকা লোৱা হৈছে মাটি ম্যাদিৰ নামত। পেহলা নম্বৰ। দুসৰা নম্বৰ, 3খন জুৱাৰ পাৰ্টি চলোৱা হয় ইহঁতে। 3খন মদৰ পাৰ্টি চলোৱা হয় এই বৰগাঁৱখনৰ এই বৰগাঁৱ আৰক্ষীৰ 34 বিঘা জমিনত। আৰু পাঞ্জাব, ইউপি, হাৰিয়ানা, কলকাতা, বেংগলোৰ, কেৰেলা, বাহিৰৰ ৰাষ্ট্ৰৰ পৰা বাহিৰৰ দেশৰ পৰা ৰং নম্বৰত ফোন লগায় ডুপ্লিকেট সোণ বিক্ৰী কৰিবলৈ মানুহবিলাকক মাতি আনি টকা পইচা ৰাখি মোবাইল ৰাখি ইহঁতক মাৰপিট কৰি পঠাই দিয়া হয় আৰু কোনেও সাহস নকৰা হয় থানাত যাবলৈ। তাৰ মেইন মাষ্টাৰ মাইণ্ড গৰুচুৰ সিৰাজ আলী ডুপ্লিকেট বিডিপি পাৰ্টিৰ ছেক্ৰেটাৰী। ডুপ্লিকেট বিডিপি পাৰ্টিৰ ছেক্ৰেটাৰী সিৰাজ আলী, ৰেখা ৰাণী, নাগেশ ৰাণা গাম্বুৰা এই বৰগাঁৱখনত এই ধৰণৰ অত্যাচাৰ চলোৱা হৈ আছে। কিন্তু বৰগাঁৱ আৰক্ষীৰ সহযোগত বৰগাঁৱ আৰক্ষীৰ পোচাকৰ নামত ভোকা কুকুৰ দাস ছাৰ আৰু হিমেন বৰঠাকুৰ ছাৰৰ সহায়ত এই ধৰণৰ অত্যাচাৰ শুরু হৈ